কেন্দ্ৰিক কৰিয়াউৰি কেইটামান সমষ্টিত থাকিব, বহুতত নাথাকে। অভয়াপুৰীত থাকিব, কাৰণ বঙাইগাঁৱত বিজেপিৰ মানে বহুত দিন ইলেকশ্যন উঠিব পৰা নাই। এইবাৰ এটা সম্ভাৱনা আছে অভয়াপুৰীত উঠাৰ, গতিকে সকলোৱেতো টিকট বিচাৰিবই। বঙাইগাঁও জিলাত এটা অভয়াপুৰীত বিজেপিয়ে খেলিব আৰু বঙাইগাঁৱত এজিপিয়ে খেলিব, সেইটো আমাৰ প্ৰস্তাৱ। এজিপিৰ লগত ফৰ্মেল আলোচনা হোৱা নাই, কিন্তু মই ফণীদাৰ লগত অলৰেডি পাতিছোঁ যে অভয়াপুৰীত আমি খেলিম, বঙাইগাঁৱত আপোনালোকে খেলক। অভয়াপুৰীত কণ্ট্ৰল, অভয়াপুৰীত যিয়ে নহওক আমি জিকিম, কাৰণ অভয়াপুৰীত মাৰ্জিন 1-2% নহয়, অভয়াপুৰীত মাৰ্জিন 30-40%। গতিকে অভয়াপুৰীত টিকেট বিচৰাটো চবৰ অধিকাৰ আছে, কিন্তু আজিয়ে যদি মই কাৰোবাক এনাউন্স কৰি দিওঁ বাকীবিলাকে মানি ল'ব। অভয়াপুৰীত পৰিৱেশটো জাতি ধৰ্মলৈ হোৱা নাই। বিলাচীপাৰাত খিলঞ্জীয়া বিলাচীপাৰাত পৰিৱেশটো বেলেগ ফালে লৈ গৈ আছে। অভয়াপুৰীত 10জনে টিকট খুজিছে, ময়ো যেতিয়া প্ৰথম টিকট খুজিছিলোঁ মোৰ এগেইনষ্টতো 10জনে খুজিছিল, এইটোতো অধিকাৰ আছে মানুহৰ। সেইকাৰণে অভয়াপুৰী আৰু বিলাচীপাৰাৰ পৰিৱেশ একে নহয়। খেলাৰ কিয় অধিকাৰ নাথাকিব ভাই, তেওঁ সদায় ইলেকশ্যন খেলা মানুহ, তেওঁ কিয় নেখেলিব? যদি এজিপিয়ে তেনেকৈ প্ৰস্তাৱ কৰে হয়তো হ'বগৈ। তেওঁ সদায় ইলেকশ্যন খেলা মানুহ, ফণীদাওতো সদায় ইলেকশ্যন খেলা মানুহ। এটা চিটটো বিজেপিক লাগিব, তেতিয়া ফণীদা এৰিব লাগিব। গতিকে এটা চিটটো এৰিব লাগিব। গতিকে আমাৰ যদি ভূপেন ৰয়ে ফণীদাৰ নাভাবে, ফণীদাই ভূপেন ৰায় নাভাবে, মই কি কৰিব পাৰোঁ? কিন্তু এটা চিটটোতো বিজেপিক লাগিবই না, হ'ব। কাৰণ নহ'লে বঙাইগাঁৱৰ কাৰ্যকৰ্তাসকলক ময়ো ধৰি ৰাখিব নোৱাৰিম। ছিজন গামটো দিছোঁ আৰু ছিজন গামটো আপোনালোকক দি দিছোঁ।